ধৰ্ম প্ৰকাশে জয়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ। নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম সগুণ সাকাৰ ৰূপ কৃষ্ণ তত্ত্ব, ৰাম তত্ত্ব, হৰি তত্ত্ব, বিষ্ণু তত্ত্ব। কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম গুণ যশ কলিৰ মনুষ্য একান্ত ভকতে যি স্থানত শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি ধৰ্ম হিচাপে অবিশ্ৰামভাৱে পালন কৰি থাকে, সেই স্থানৰ নাম শাস্ত্ৰই নিৰ্ধাৰণ কৰি দিছে, গুৰুজনাই দৰ্শন দিছে দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ বুলি। আৰু আজি আমি ডিমৌ আঠাবাৰী শিলৈদাৰী গাঁৱৰে পবিত্ৰ গুৰুগৃহত সমস্ত জনা উপবিষ্ট হৈছোঁ। গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ মানস কৰি। আৰু গুৰুজনে আমাক দৰ্শন দিছে, এই ৰাম নামঘৰ নামঘৰ অসমীয়া জাতি আমি এইয়ে পৰিচয়। নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয়। শুনা নাজাতি গয়া জ্ঞাতি ঘটে সমন্বয়, ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। অ নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। এয়াই গুৰুজনাৰ কৃপাত লাভ কৰা অসমীয়া জাতিৰ গৌৰৱ নামঘৰ। আৰু আজিৰে পবিত্ৰ পুণ্যধাম দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ। শাস্ত্ৰসন্মতে আমি যি বুলিয়ে নাভাবোঁ, গুৰুগৃহত আমি একত্ৰাপিত হৈছোঁ সমস্ত জনা। আৰু আশ্ৰয় কৰিবলৈ লৈছোঁ গুৰুজনাৰ সিদ্ধান্ত অনুধাৱন কৰি তিনিটি উত্তম বস্তু। সেই তিনিটি উত্তম বস্তু হ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম। ৰাম চৰণে কৰোঁ প্ৰণাম। আপোনাসৱ সৰ্বজানন্তা আমি মহামূঢ়মতি সমস্ত জনাই কম বেছি পৰিমাণে জ্ঞাত। চাৰিভাগী বেদ
14 ভাগী শাস্ত্ৰ, 18 ভাগী পুৰাণ, দুভাগী মহাকাব্য, নাম হ'ল ৰামায়ণ আৰু মহাভাৰত। এই সমস্তৰ ভিতৰত উত্তম হ'ল গীতা ভাগৱত। তাকে আমি আজি আশ্ৰয় কৰিছোঁ। কৰ্মই ধৰ্ম, কৰ্মই ধৰ্ম, কৰ্মই ধৰ্ম। আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ। আৰু এই কৰ্মই ধৰ্মৰ ভিতৰত উত্তম ধৰ্মটোক আজি আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিছোঁ। ধৰ্মৰ উত্তম হ'ল নাম। 3 নম্বৰ উত্তম বস্তু হ'ল কাৰ নাম? 33 কোটি দেৱ দেৱতাৰ ভিতৰত শ্ৰেষ্ঠতম ইক্ষতত্ত্ব হ'ল কৃষ্ণ তত্ত্ব। আৰু সেই কৃষ্ণ তত্ত্বৰ অনন্ত কোটি নাম আমি সমস্ত জনাই যে যিমান পৰা যায় মতি অনুসাৰে আমি সেই শ্ৰেষ্ঠতম ধৰ্ম, নাম বস্তু, শ্ৰেষ্ঠতম দেৱ, ইক্ষতত্ত্ব, কৃষ্ণ তত্ত্ব, শ্ৰেষ্ঠতম শাস্ত্ৰ মহাভাগৱত আশ্ৰয় কৰি জীৱন ধন্য কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ তেৰাৰ প্ৰপন্ন শিষ্য বঢ়াৰকো মহাপুৰুষ মাধৱদেৱ, মাধৱ গুৰুজনাই সুন্দৰভাৱে আমাক উপদেশ দিছে। ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানামত, যত মহাজন খবৰ সভা মধ্যত, পৰম আনন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশ, মহাভাগৱত নুহন্ত যাৱে বেকত, ৰাম মহাভাগৱত নুহন্ত যাৱে বেকত। এই সমস্তই যিখিনি নীতি নিয়ম বান্ধি দিছে আমি পালন কৰি আছো সংসাৰত, এই নিয়মবিলাক জীৱৰ মংগলকাৰী হয়নে নহয়? ঈশ্বৰ কৃষ্ণদেৱৰ পূৰ্ণ কৃপাৰ পাত্ৰ এই নিয়মৰ মাজেৰে জীৱক আমি হ'ব পাৰিম নে নোৱাৰিম, তাৰ পূৰ্ণ সিদ্ধান্ত দিব কোনে? যত মহাজন খবৰ সভা মধ্যত। এটি উদাহৰণেৰে গুৰুজনে আমাক জ্ঞান দিব বিচাৰিছে যে যেনেকৈ এখনি সভাত পাত্ৰমন্ত্ৰী, সেনাপতিকে ধৰি বিভিন্নজন ডাঙৰ ডাঙৰ বিষয়ববীয়াই আসনত বহি থকাৰ পাছতো ৰজাৰ আসনভাগি যদি শূন্য হৈ থাকে তেতিয়াহ'লে সেই সভাখনক আমি সাধাৰণ সভা বুলি ক'ম। তাৰ নামটো ৰাজসভা নহয়। যেতিয়া ৰজা আহি আসনত বহি দিব তেতিয়া আমি সকলোৱে সেই সাধাৰণ সভাভাগিক ৰাজসভা বুলি নামাকৰণ কৰিম। ঠিক তেনেকৈ কোটি কোটি সূৰ্য সমান পোহৰ দিব পৰা পৰম আনন্দৰ ৰসযুক্ত হৈ থকা মহাভাগৱত শাস্ত্ৰই যিটো কথা ক'ব এইটোৱে হ'ল জীৱৰ কল্যাণৰ অৰ্থে উত্তম নিয়ম।
এইটোৱে হ'ল উত্তম ধৰ্ম। আৰু যদি আমি মহাভাগৱতৰ নীতি নিয়মৰ নীতি নিৰ্দেশনাৰ মতে আজিলৈকে চলা নাই, সমাজ পৰিচালিত হোৱা নাই, জীৱন অতিবাহিত কৰা নাই, তেতিয়াহ'লে বাকী নিয়মবিলাক সত্যতা, শুদ্ধতা কেতিয়াও ৰূপ পাব নোৱাৰে। ভাগৱতে ক'ব লাগিব যে আমি পালন কৰা নিয়মটো শুদ্ধ, তেতিয়াহ'লে জীৱৰ কল্যাণ হ'ব। ভাগৱতে ক'ব লাগিব আমি পালন কৰা নিয়মটো ভুল, তেতিয়াহ'লে আমি শুদ্ধ নিয়মটো আশ্ৰয় কৰিব লাগিব। এয়াই হ'ল মাধৱ গুৰুজনাই দিয়া জীৱৰ প্ৰতি উপদেশ। আমিও আপোনাক মহামহন্ত চৰণ কমলত সেৱাভাগী নিবেদন কৰি পুনশ্চবাৰ আমি আপোনাসৱৰ চৰণত জনাব বিচৰা হৈছে যে যি মহান দায়িত্ব আমাক অৰ্পণ কৰিছে, আমি সিমানৰ পাত্ৰমুঠি নহয়। মাথোন আপোনাসৱৰ আজ্ঞা শিৰোগত কৰিহে নিৰ্দিষ্ট কৰি দিয়া এখন ভাগিত উপবিষ্ট হোৱা হৈছে। আৰু আজ্ঞাবাহী ভিত্ৰ হিচাপে আমি আগবাঢ়িব পৰা যাব, যদিহে আপোনাসৱে আজ্ঞা কৰে। অৰ্থাৎ কোন ভাগি স্কন্ধ, কোন অধ্যায় পাঠ আৰু আলোচনাটো আপোনাসৱে চিন্তা কৰি ৰাখিছে, অৱগত কৰিলে আমি আজ্ঞাবাহী ভিত্ৰ হিচাপে আগবাঢ়িব পৰা হ'ব। আৰু যিহেতু পবিত্ৰ ভাদ মাহ, আজি 6 তাৰিখ মান হৈছে নেকি ভাদ মাহৰ, আৰু নামঘৰে সত্ৰই আপোনাসৱ গুৰুজনাৰ একান্ত ভকতে পুৱা গধূলি নাম প্ৰসংগ, কীৰ্তন দশম, ঘোষা ৰত্নাৱলী, আধ্যাত্মিক চিন্তা চৰ্চা, এইখিনিত প্ৰায় আমাৰ অসমীয়া সমাজ আগবাঢ়ি অহা দেখা যায়। নিশ্চয় আপোনাসৱৰো এই গুৰুগৃহত সেই নিয়মটো ৰাতি এঘণ্টামান হ'লেও পালন কৰা হৈছে নিশ্চয়। গতিকে আপোনাসৱে যদি আজ্ঞা কৰে আমি আগবাঢ়িব পৰা হ'ব, যে কোন ভাগি অধ্যায়, কোন স্কন্ধ পাঠ আৰু আলোচনা হোৱাটো বিচাৰে। আৰু যদি আৰম্ভণিৰ পৰাই হোৱাটো বিচাৰে, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভণিৰ পৰাই আগবঢ়া হ'ব। আৰু যদি বেলেগ অধ্যায় বিচাৰে, তেতিয়াহ'লে আমি তালৈ যাব পৰা হ'ব। কৃষ্ণ। তেতিয়াহ'লে প্ৰথমৰ পৰাই গৈ থাকো নেকি? আৰম্ভণিৰ পৰাই? তেতিয়া আজি এৰি থৈ যোৱাৰ পৰা আপোনাসৱে পুনশ্চ কালিলৈ পৰা পাঠ গতানুগতিক চলাই থাকিব পাৰিব, চলাওঁ বুলি ভাবিলেও। হ'বনে প্ৰভু সমস্ত আই সমস্ত? কৃষ্ণ। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ এনে এক উত্তম আৰু গ্ৰহণ শাস্ত্ৰ, যি শাস্ত্ৰৰ নীতি নিৰ্দেশনা মানি লৈ 4টি ভাগত বিভক্ত হৈ থকা জীৱ নিজৰ জীৱন অতিবাহিত কৰিলে জীৱই ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব। এনে এক উত্তম শাস্ত্ৰ হ'ল মহাভাগৱত। এই ভাগৱত ক'ৰ শাস্ত্ৰ? আমি যদি চিন্তা কৰোঁ উত্তৰ পাম বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে জগত উদ্ধাৰ।
এয়াই গুৰুজনে আমাক সিদ্ধান্ত দিছে যে ভাগৱত শাস্ত্ৰ স্বৰ্গৰ বস্তু নহয়, মৰ্ত্যৰ বস্তু নহয়, পাতালৰ বস্তু নহয়। এয়া হ'ল স্বয়ং বৈকুণ্ঠৰ বস্তু। আৰু এই বৈকুণ্ঠৰ বস্তু মহাভাগৱতত আছে কি বুলি যদি আমাক সোধে, তেতিয়াহ'লে আমি উত্তৰ পাম, ইয়াত আছে। ইয়াৰ ফল হ'ল হৰিনাম, অৰ্থাৎ ভগৱন্ত পুৰুষৰ নিৰ্গুণ নাম। আৰু এই নিৰ্গুণ নাম আশ্ৰয় কৰিলে সেই জীৱ কেনেকুৱা হ'ব, কোন বংশৰ হ'ব, কি উপাধি হ'ব, শিক্ষাগত অৰ্হতা কিমান, তেওঁৰ বয়স কিমান, এইবিলাক নামতত্ত্বই বাছ বিচাৰ নকৰে। সিদ্ধান্ত দিছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে জগত উদ্ধাৰ।